হেল্ল' গাইছ, আজি দেখিছে ইমান ৰ'দ দিছে। বৰষুণ দিলে দিয়ে আৰু ৰ'দ দিলে দিয়ে। আৰু এতিয়া মই ইমান ৰ'দত ছাগলীজনী আছে, লৈ আনোগৈ ছাগলীজনী। পানী খুৱাই পেলাই মানে চেয়াতে বান্ধি পেলাই থৈ দিওঁ। হেল্ল' গাইছ, এতিয়া মই ছাগলী আনি ল'লোঁ আৰু এতিয়া মই বনাব লৈছোঁ। কলপিঠা বনাম বুলি ভাবিছোঁ, এতিয়া বনোৱা নাই। আৰু এতিয়া পাত কেইখনমান কাটি আনিম বুলি ভাবিছোঁ। পাততহে বনাওঁ নে কিহতে বনাওঁ চাই লওঁ। ইমান ৰ'দ দিছে আজি। পিঠাকেইটা বনাই লওঁ। কলপাত কেইখনো আনিব লাগিব কাটি। ঘৰৰ বাৰীয়ে কল মজা চাই ল'ব লাগিব, ভাল পকা চাই। এখন চালনীতে চাকিব লাগিব। এখন চালনীতে চালোঁ, ষ্টিলৰ চালনী। কল চালোতে অলপ মানে এৰি গৈছেগৈ, কাষৰ পৰা ওলাই আহিছে জালনাখন। আৰু মোৰ হৈ গ'ল ৰেডি। মই চাউল অলপ তিয়াই থৈ দিছিলোঁ, পানী দি পেলাই সেইখিনি মই মিক্সিত মাৰি ল'লোঁ আৰু কল চালা হৈ গ'ল। এতিয়া বেটাৰটো ধুনীয়াকৈ বনাই ল'লোঁ আৰু ইয়াতে মই ধুনীয়াকৈ চেনি দিলোঁ। যেতিয়া চাউলকেইটা পিছোঁ একেলগে মই চেনিখিনি দি দিলোঁ। দি পেলাই এতিয়া মই ধুনীয়াকৈ অলপ সময় ৰাখি দিলোঁ আৰু আনফালে মই টেৱাখন পাতি ল'লোঁ। এতিয়া মই পিঠাটো বনাই লওঁ। দেখিছেনে গাইছ, মোৰ হৈ গ'ল পিঠা ৰেডি। এনেকৈ আপোনালোকে কম সহজতে এনেকৈ বনাব পাৰিব। মই পাত কাটি নাথাকিলোঁ আৰু সময়ো নহ'লগৈ। আৰু এইপিনে চাহ বহাই দিছোঁ, লাল চাহকে বহাই দিছোঁ। সময় নহ'ল কাৰণে মই এনেকৈ বনালোঁ। আপোনালোকে বনাব পাৰে। পিঠাটো অলপ পাতল হয়, এনেকৈ কৰি বনাই খাব পাৰিব। ইমান ধুনীয়া হৈছে, একদম কোমল হৈছে, যিহেতুকে কল দিয়া আছে সেইটো কাৰণে ধুনীয়া কোমল হৈছে। ইয়াত দেখিছেনে। এতিয়া পাপাক দি লওঁ, তাৰপিছত আমি আকৌ লৈ লওঁ চাহকাপ। পাপাক দি আহিলোঁ, এতিয়া মই লৈছোঁ। আৰু ছোৱালীজনীয়ে চাহ নাখায় যিহেতুকে তাইক দিছোঁ পিঠা এখন। এতিয়া চাহখিনি খাই লওঁ, আপোনালোক আকৌ লগ পাই আছোঁ। হেল্ল' গাইছ, এতিয়া সন্ধিয়া। ছোৱালীজনীয়ে পঢ়িব আহিল, তাই বোলে আকৌ ভোক লাগিছে। মই মাৰা আটা লাডু এটা আছিল, ফ্ৰিজতে থৈ দিছিলোঁ। এতিয়া মই ধুনীয়াকৈ বনাই দিওঁ বোলো তাইক ৰুটি দুটা। আৰু দুপৰীয়া অলপ ভাজি ৰৈ গৈছিল, তাৰ সৈতে তাইক ৰুটি দুটা খাব দিওঁ, তাৰপিছত তাইক পঢ়িব দিওঁ। এয়া ৰুটি হৈ গ'ল মোৰ, আৰু এয়া বাচি গৈছিল অলপ ভাজি দুপৰীয়া, ইয়াকে দি দিছোঁ তাইক। চব্জি সৈতে খাই দিয়ক এতিয়া। আৰু আনফালে যিখিনি পিঠা বেটাৰ অলপ ৰৈ গৈছিল, মই গোটেইখিনি মিক্স কৰি পেলাই টেয়াখনতে অলপ তেল দি পেলাই বহাই দিছিলোঁ। এয়া দেখিছেনে, বহাই পেলাই ঢাকি থৈ পেলাই ছোৱালীজনীৰ ওচৰত আছিলোঁগৈ। এতিয়া মোৰ পিঠাটো হৈ গ'ল ৰেডি, আৰু ধুনীয়াকৈ কাটি থৈ দিওঁ পিচ পিচ কৰি পেলাই। ৰাতিপুৱা চাহৰ লগত খাব পাৰিম। দেখিছেনে, পাত মানে বিচাৰি মই পাতত ধুনীয়াকৈ দি পেলাই মই ভাপত দিম বুলি ভাবিছিলোঁ, কিন্তু একদমেই সময় নহ'ল, যিহেতুকে সন্ধিয়াও হৈ আহিল। সেইটো কাৰণে মই এনেকৈ কৰিয়ে বান্ধিলোঁ, যিহেতু গৰু ছাগলী বান্ধিব লাগিব, সন্ধিয়া হ'ল। আৰু পাত বিচাৰি নাথাকিলেও দেৰি হৈ গৈ থাকিব। আপোনালোকক সেইটো ভিডিঅ' আৰু বনাব যদি পাৰোঁ আপোনালোকক দিম বাৰু। মই আজি এনেকৈ বনাই আপোনালোকক দেখুৱালোঁ। মানে আপোনালোকক যিহেতুকে বনাইছোঁ, আপোনালোকৰ আগতো শ্বেয়াৰ কৰিছোঁ, আপোনালোকেও চাব। সকলোৱে খাই বনাই পেলাই, তথাপিও মই কেনেকৈ বনাওঁ আপোনালোকক চাবলৈ মন যায় যিহেতুকে, সেইটো কাৰণে মই এনেকৈ আপোনালোকক অলপ দেখুৱালোঁ। আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। আপোনালোকে চাব। আৰু দেখিছেনে পিঠাটো ডাঠ হৈছে, কাৰণ গোটেইখিনি একেলগ কৰি পেলাই দি দিলোঁ যে বেটাৰটো, সেইটো কাৰণে ধুনীয়া ডাঠ হৈছে। নহ'লে এটা এটাকৈ বনালে আপোনালোকে বনাই চাব পাৰে, পাতল হয়। এনেকৈ কৰি খাই খুবেই ভাল লাগে, আপোনালোকে খাই চাব পাৰিব। এতিয়া মই ধুনীয়াকৈ টিফিনত ৰাখি দিওঁ, টিফিনত ভৰাই পেলাই ফ্ৰিজত থৈ দিম। হেল্ল' গাইছ, এতিয়া মই আহিলোঁ ভাত সাজ বনাবলৈ। ৰাতি এটা পটল ফ্ৰাই কৰিছোঁ, আৰু মোৰ ভাত হ'ল, দালি হ'ল, পটল ফ্ৰাই কৰিছোঁ। আনফালে আৰু আলু পিঁয়াজ কাটি থৈ দিছোঁ, অলপ চিকেন আছে, সেইখিনি মই অলপ ড্ৰাই ফ্ৰাই কৰিম। এয়া আলু আৰু পিঁয়াজ ধুনীয়াকৈ কাটি কুটি থৈ দিলোঁ।
আৰু আনফালে মই মুগ ভিজাই ৰাখিছোঁ, যিহেতুকে ছোৱালীজনী স্কুলৰ টিফিন ৰুটিন আছে। কাইলৈ মঙলবাৰ যিহেতুকে বুট মগু আছে, মই ধুনীয়াকৈ তিয়াই ৰাখিছোঁ। কেইটামান বুট আধা ভিজোৱা আছিল, মই সেইকেইটা বুটকে মগুকেইটাৰ লগত একেলগে দিছোঁ আৰু ফ্ৰিজত ৰাখি দিম, কাৰণ যিহেতুকে এতিয়া গৰম দিন গোন্ধাব পাৰে, সেইটো কাৰণে এনেকৈ ফ্ৰিজত ৰাখি দিম মই। আৰু আনফালে চিকেন মই ড্ৰাই ফ্ৰাই কৰি আছোঁ। আজি ৰাতি ভাত সাজ এনেকৈয়ে দিম। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।